Hello students, এই ভিডিওটিতে আমি এক্সারসাইজ 2.1 এর কোশ্চেন নাম্বার 13 এর সলিউশন করিম। কোশ্চেন নাম্বার 13 দিছে ফিল ইন দা ব্ল্যাঙ্কস, শূন্যস্থান পূর্ণ করা। 1 নম্বর দিছে 3/4 মাল্টিপ্লাই, এই বক্স দুটা খালি দিয়া আছে 9/20। প্রথমে সব আমি কেনেকৈ নির্ণয় করিম। 3/4 মাল্টিপ্লাই বক্স, আকৌ দিয়া আছে বক্স এটা, আকৌ দিয়া আছে 9/20। মতে কিবা ইয়াত আমি বক্স দুটা ৰাখি দিও। এতিয়া এই 9/20 থাকিব, এই 3/4 যি ফ্ৰেকশন আছে এই ফ্ৰেকশনটোক পঠাই দিবা। বাওঁফালৰ পৰা সোঁফাললৈ গ'লে উলটি যাব। উলটি গ'লে কি হ'ব, 4 আহিব ওপৰত আৰু 3 আহিব তলত। এতিয়া কাটাকাটি কৰি দিয়া। 4 দি পেলাই যাব 4 5 যা 20 আৰু 3 দি পেলাই যাব 3 3 যা 9। ইয়াত চাবা এই বক্স দুটাত হ'ব এতিয়া কি 3/5। তেন্তে এনসাৰত আমি লিখিম ইয়াত 3/4 মাল্টিপ্লাই বক্স, আকৌ আৰু এটা বক্স দিছে ইকুৱেল টু আছে কিমান 9/20। তেন্তে ইয়াত আমি কিমান পালো 3/5 পালো। ইয়াত লিখিবা 3 আৰু ইয়াত লিখিবা কিমান 5। এটি হল 1 নম্বৰৰ সলিউশন। 2 নম্বৰ দিছে 6 বক্স এটা দিছে মাল্টিপ্লাই বক্স এটা দিছে, আকৌ 5 দিছে আৰু 12 কিমান দিছে 35। এতিয়া মনতে কিবা প্ৰথমে আমি এই বক্সটোক বক্সেই ৰাখো, 6ক পঠাই দিওঁ। মাল্টিপ্লাই এই বক্সটোক বক্সেই ৰাখো, ইয়াত থকা 5ক পঠাই দিম। এতিয়া চাবা এই 12 এই 6 আছিলে যি ওপৰত, এই সংখ্যাত এই 12/35 12/35 ৰাখিবা। এই 6 আছিলে ওপৰত, এইফালৰ পৰা মনত ৰাখিবা বাওঁফালৰ পৰা লেফ্টৰ পৰা ৰাইটলৈ পঠালে ই কি হ'ব, এই 6 ওপৰত থকা সংখ্যাটো তলত আহি যাব। আকৌ ইয়াত আছিলে কিমান 5, এই 5টো গ'লে হৈ যাব কি এইটো ওপৰত হৈ যাব। হল তলত আছিলে ক'ত গ'ল ওপৰত। 5 দি পেলাই এইটো কাটি দিয়া, 5 7 যা হ'ব 35, 6 দি পেলাই ইয়াক কাটি দিয়া 6 2 যা হ'ব 12। তেন্তে ইয়াত আমি পালো 2 আৰু ইয়াত কিমান পালো আমি 7। তেন্তে এই খালি বক্স দুটাত হ'ব ওপৰত হ'ব 2 আৰু তলত হ'ব কিমান 7। সলিউশন দিবা 6 এই খালি বক্সটোত লিখিবা, ইয়াত পালো আমি কিমান 7, ইয়াত লিখিবা 7 মাল্টিপ্লাই এই খালি বক্সটোত লিখিবা, ইয়াত পালো আমি 2, তেন্তে ইয়াত লিখিবা 2, তলত আছে 5 ইকুৱেল টু 12/35 হল। কাৰণ ইয়াত চাবা 6 2 যা হল 12, 7 5 যা হ'ব কিমান 35। কোশ্চেন নম্বৰ 3 দিছে চাবা 2/3 মাল্টিপ্লাই বক্স দুটা দিছে ইকুৱেল 1 দিছে। ইয়াৰ সলিউশন চাবা 2/3 মাল্টিপ্লাই বক্স দুটা দিয়া আছে আৰু দিয়া আছে 1। এই বক্স দুটা ৰাখি দিও, ইয়াত 1 আছে, এই 2/3 পঠাই দিয়া, ই যাব কি উলটি হৈ যাব, উলটি যাব। ইয়াত হ'ব 3/2 হল। ইয়াত আমি পাম এই বক্সটো আৰু তলত থকা বক্সটো ইকুৱেল 3 1 যা হ'ব 3, তলত আছে 2, মানে এই ওপৰৰ বক্সটোত হ'ব 3 আৰু তলৰ বক্সটোত হ'ব 2। সলিউশন দি পেলাই আমি লিখিম 2/3 মাল্টিপ্লাই এইটো বক্সত আমি লিখিম 3 আৰু তলৰ বক্সটো লিখিম 2 ইকুৱেল 1। চাবা এই 3 দি পেলাই 3 কাটিলে এবাৰ যাব, এই 2 দি পেলাই 2 কাটিলে এবাৰ যাব, এনসাৰ হ'ব কিমান 1। কোশ্চেন নম্বৰ 4 দিছে 5 এটা বক্স দিছে মাল্টিপ্লাই 7 এটা বক্স দিছে তলত ইকুৱেল 1 দিছে। ইয়াত চাবা এই 5টো ক'ত আছিলে ওপৰত, এই 7 ক'ত আছিলে ওপৰত, এই দুটা সংখ্যা ওপৰত আছিলে। ইয়াক যদি আমি লেফ্টৰ পৰা ৰাইটলৈ পঠাও তেন্তে কি হ'ব 7 তললৈ আহিব আৰু 5ও তললৈ আহিব। তেন্তে এই প্ৰথম বক্সটোত হ'ব 7 আৰু দ্বিতীয় বক্সত তোমালোকে 5 দিব পাৰা। তেন্তে ইয়াত আমি দিও 7, ইয়াত দিও 5, এই 7 দি পেলাই 7 কাটিলে এবাৰ যাব, 5 দি পেলাই 5 কাটিলে এবাৰ যাব, এনসাৰ পাম আমি কিমান 1। এটাই হল ইয়াৰ সলিউশন।